জুবিন গাৰ্গৰ আত্মাৰ এনে কিছু আচৰিত কাণ্ডৰ বিষয়ে প্ৰতিবেদনত মই সবিশেষ আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম যিসমূহ কথা আপোনালোকে জনাৰ পিছত কিন্তু সকলোৱে আচৰিত হৈ পৰিব। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই আমাৰ অসমখনত এনে কিছু ঘটনা সৃষ্টি হৈছে, এনে ঘটনা কিছু আমি দেখিবলৈ পাইছোঁ যি ঘটনাবোৰ হয়তো আপোনালোকে কোনোদিনে কাহানিও দেখিবলৈ পোৱা নাছিল। সেই ঘটনাবোৰ একমাত্ৰ জুবিন গাৰ্গৰ সেই পবিত্ৰ আত্মাৰ কাৰণে সেই ঘটনাবোৰ বৰ্তমান সৃষ্টি হৈছে এই অসমখনত। সেই জুবিন গাৰ্গৰ পবিত্ৰ আত্মাই বৰ্তমান সেই ঘটনাবোৰ সৃষ্টি কৰিছে এই অসমখনত। কাৰণ জুবিন গাৰ্গে বৰ্তমানো অসমবাসীৰ ময়া মমতা, অসমবাসীৰ যি ভালপোৱা, যি চেনেহ সেয়া এৰিব পৰা নাই। তেওঁৰ শেষ সময়খিনি যিদৰে অনুৰাগীসকলে কান্দোনত ভাগি পৰিছিল, সেই অনুৰাগীসকলক এৰি জুবিনৰ আত্মা এতিয়াও যাব পৰা নাই। এই প্ৰতিবেদনত সকলোখিনি কথা সবিশেষ আপোনালোকে গম পাই আচৰিত হৈ পৰিব। আচলতে জুবিন গাৰ্গৰ যি আত্মা, সেই আত্মাই বৰ্তমান কেনেকৈ কি কৰিছে, কেনেকৈ এক আচৰিত কাণ্ডৰ সৃষ্টি কৰিছে, সেয়া আপোনালোকে সবিশেষ এই প্ৰতিবেদনত আপোনালোকে জানিব পাৰি প্ৰত্যেকজন ব্যক্তিয়ে কিন্তু আচৰিত হৈ পৰিব। আপোনালোকে যদি লক্ষ্য কৰে জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই যি ঠাইত জুবিন গাৰ্গক লৈ যোৱা হৈছিল, জুবিন গাৰ্গৰ নশ্বৰে যি ঠাইত জুবিন গাৰ্গ পঞ্চভূতৰ লগত বিলীন হৈ গৈছিল, সেই ঠাইত জুবিন গাৰ্গক সকলোৱে যেতিয়া শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল, সেইখিনি সময়ত যিবোৰ ফুলৰ মালা দিয়া হৈছিল জুবিন গাৰ্গৰ নশ্বৰ দেহলৈ, যিবোৰ ফুলৰ মালা অৰ্পণ কৰা হৈছিল, সকলোৰে ফুলৰ মালাবোৰ থৰ হৈ ৰৈ গৈছিল। কিন্তু একমাত্ৰ আপোনালোকে যদি লক্ষ্য কৰে জুবিন গাৰ্গৰ পিতৃয়ে যি ফুলৰ মালা জুবিন গাৰ্গলৈ অৰ্পণ কৰিছিল শ্ৰদ্ধাঞ্জলি স্বৰূপে, সেই ফুলৰ মালা কিন্তু সেইখিনি সময়ত জুবিন গাৰ্গৰ পিতৃয়ে যেতিয়া আগবঢ়াই দিছিল, তাৰ পিছতেই সেই কফিনটোৰ পৰা সেই ফুলৰ মালাটো পৰি গৈছিল। সকলোৱে সেইখিনি সময়ত সকলোৰে চকু থৰ হৈ পৰিছিল আচলতে সেই আচৰিত ঘটনা দেখি, যি ঘটনা কোনেও কাহানিও দেখা পোৱা নাছিল। জুবিন গাৰ্গেও নিজৰ পিতৃৰ পৰা সেই বিদায় ল'ব বিচৰা নাছিল, পিতৃৰ কাষৰ পৰা জুবিন গাৰ্গে বিদায় ল'ব বিচৰা নাছিল। সেয়া জুবিন গাৰ্গৰ সেই আত্মাৰ এক আচৰিত শক্তি বুলি কিন্তু সকলোৱে বিশ্বাস কৰিছে। দ্বিতীয় কথা যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে আমি ক'ব লাগিব জুবিন গাৰ্গৰ যিখিনি সময়ত নশ্বৰ দেহ জ্বলাইছিল, সেইখিনি সময়ত সোণাপুৰৰ সেই ঠাইত যেতিয়া জুবিন গাৰ্গৰ নশ্বৰ দেহ জ্বলাইছিল, সেইখিনি সময়ত আমি বহুতৰ মুখতেই শুনিছোঁ যে বহুতে যেতিয়া টিভিত সেই অনুষ্ঠান চাই আছিল, সেই সময়খিনি যেতিয়া টিভিত চাই আছিল জুবিন গাৰ্গক তেওঁক যেতিয়া বিদায় দিয়া, সেই সময়খিনি যেতিয়া তেওঁলোকে টিভিত সাক্ষী হৈ দিছিল টিভিৰ পৰ্দাতেই, তেতিয়া বহুতৰ নাকতেই এটা চন্দনৰ বিশেষ গোন্ধ আহি বহুতৰ নাকত ধৰা দিছিল। সেই কথাখিনি তাৰপিছত সামাজিক মাধ্যমত সেই কথাখিনিৰ বিষয়ে বহুতে সামাজিক মাধ্যমত লিখিছে, সামাজিক মাধ্যমত সেই কথাখিনিক লৈ আলোচনা হৈছিল। আৰু তৃতীয়তে যদি আমি চাবলৈ যাওঁ জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই আকাশত ডাৱৰৰ এনেধৰণৰ সৃষ্টি হৈছিল। জুবিন গাৰ্গৰ যি আকৃতি, জুবিন গাৰ্গৰ যি মুখৰ আকৃতি, যিধৰণে জুবিন গাৰ্গে টুপি পিন্ধে, যিদৰে জুবিন গাৰ্গে হাতত মাইক্ৰফোনটো লয়, সেইদৰে আকাশত মেঘৰ সৃষ্টি হৈছিল, আকাশত ডাৱৰৰ সৃষ্টি হৈছিল। বহুতে সেয়া জুবিন গাৰ্গৰ আত্মা বুলিয়েই বিশ্বাস কৰিছিল, জুবিন গাৰ্গৰ এক ৰূপ বুলিয়েই বহুতেই বিশ্বাস কৰিছিল। চতুৰ্থতে যদি আমি চাবলৈ যাওঁ আজিৰ পৰা কেইদিনমান আগত হৈ যোৱা এটা বিশেষ ঘটনা, মংগলদৈৰ পৰা জুবিন গাৰ্গৰ সমাধিস্থলীত গৈ থকা এখন যাত্ৰীবাহী বাছ, সেই যাত্ৰীবাহী বাছখনত ৪৫জনমান ব্যক্তি গৈ আছিল জুবিন গাৰ্গৰ সমাধিস্থলীলৈ মংগলদৈৰ পৰা। জুবিন গাৰ্গৰ ওচৰত গৈ সেই ঠাইত তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। কিন্তু বাইহাটা চাৰিআলি পাৰ হৈ যি মদনপুৰৰ যি টোলগেট, মদনপুৰৰ সেই টোলগেটটোতে সেই বাছখন দপ দপকৈ জ্বলি উঠিল। আপোনালোকে সেই ভয়ানক অগ্নিকাণ্ড দেখা পালে আপোনালোকৰ গাৰ নোম শিয়ৰি উঠিব। দপ দপকৈ সেই বাছখন জ্বলি উঠিছিল, কিন্তু তাৰে কোনো এজন ব্যক্তি কোনো ধৰণৰ আঘাত হোৱা নাছিল। তেওঁলোকৰ যিবোৰ বস্তু আছিল, কাৰোবাৰ মোবাইল, কাৰোবাৰ বেগ, সকলো জ্বলি চাৰ খাৰ হৈ গৈছিল, কিন্তু কোনো এজন ব্যক্তিয়ে কিন্তু আঘাত হোৱা নাছিল। সেয়াও এক জুবিন গাৰ্গৰ আত্মাৰে শক্তি বুলি কিন্তু এতিয়া বৰ্তমান সময়ত বহুতেই বিশ্বাস কৰিছে। কাৰণ জুবিন গাৰ্গ হৈছিল অৱতাৰী এজন পুৰুষ, সেই কথা আমি নকৈ নোৱাৰোঁ, সেই কথা আমি সকলোৱে একেমুখে স্বীকাৰ কৰিবই লাগিব। জুবিন গাৰ্গ হৈছে অৱতাৰী এজন পুৰুষ, নহ'লে এনে সাধাৰণ কোনোবা এজন ব্যক্তিৰ মৃত্যুৰ পিছত এনেকৈ জানো অসমখন সকলোবোৰ জানো স্তব্ধ হৈ পৰে, ভাবিবলগীয়া কথা নহয়নে? এটা ধৰণৰ খবৰসমূহলৈ পুনৰ মই আপোনালোকৰ মাজত উপস্থিত হ'ম। এতিয়ালৈ বিদায় মাগিছোঁ।